পৰী আৰু জ্ঞান বহুত গভীৰ আছিল সিহঁতৰ ভালপোৱা। পৰী এগৰাকী বেশ্যা আৰু জ্ঞান ভদ্ৰ ঘৰৰ সন্তান। কথাটো অসম্ভৱ যেন লাগিলেও সত্য। জ্ঞানৰ ঘৰ ধেমাজি, পৰী গুৱাহাটীৰ। পৰীৰ মাক দেউতাকৰ সৰুতেই মৃত্যু হ'ল। সম্বন্ধীয় খুৰাকেইজনৰ ঘৰতেই ডাঙৰ হ'ল। কলেজ গ'ল, BA পাছ কৰিলে। কলেজৰ এজনৰ লগত স্থাপন হ'ল গভীৰ ভালপোৱা আৰু এদিন পলাই গ'ল তাৰ লগত। কিন্তু পৰীৰ জীৱনত সুখ নাছিল। যাক ইমান ভাল পাইছিল সি কেইটামান টকাৰ কাৰণে তাইক বেশ্যালয়ত এৰি গ'ল আৰু সকলো হেৰুৱাই পৰীয়ে প্ৰতিবাদ নকৰি বুবাৰ দৰে সকলো সহি গ'ল। কোনো নাই তাইৰ এতিয়া। উৰে ৰাতি বিনা প্ৰতিবাদেই নিজৰ দেহ দি গ'ল আৰু বলি হ'ল অনেকজনৰ কামনাৰ। কিন্তু অলপ দিনৰ পিছতে তাইৰ জীৱনত আহিল জ্ঞান। ফেচবুকত তাইৰ কিছুমান অশ্লীল ফটো দিছিল। ওপৰত এটা দাম আছিল 1000 টকা। তাৰ পিছত তাইলৈ মেছেজৰ সীমা নাই। বিভিন্নজনৰ বিভিন্ন মেছেজ। সকলোৱে বিচাৰে তাইৰ দেহাটো। ভদ্ৰতাৰ মুখা পিন্ধা অলেখ মুখৰ মুখা খোল খালে। কিন্তু জ্ঞান নামৰ এজনৰ এটা গালি ভৰা মেছেজ, লাজ নালাগে তোমাৰ? তোমাৰ ঘৰত মা দেউতা নাই, কিয় এইবোৰ কৰা? কি নিলাজ তুমি? আজি ছোৱালী, কাইলৈ বোৱাৰী হবা। কি মুখ দেখুৱাবা সন্তানক? ছোৱালীৰ নামত কলংক। পৰী, ঐ ল'ৰা আহ, যদি আহিবি, চিঞৰি নাথাক। আৰু শুন, মোৰ কোনো নাই। আহ, তোৰ সন্তানৰ মা হ'বলৈ দে। এইবোৰ কৰিবা কোনো নাই কাৰণে। আন কাম একোৱেই নাই। পৰী, দিবি নেকি কাম তই? লাভ নাই তোমাক কৈ। এয়াই প্ৰথম আৰম্ভণি। তাৰ পিছত সি তাইক সদায় মেছেজ কৰিব ল'লে আৰু তাইও ফটোবোৰ ডিলিট কৰিলে। ঐ ছোৱালী, চোৱাচোন এতিয়াহে ধুনীয়া লাগিছে। আৰু নিদিবা। পৰী, ইয়াত নিদিলে কি হ'ব? নিজৰ দেহাটো মোৰ নহয়। যাৰ মন যায় তাৰেই হয়। মাথো পইচা লাগে। মোৰ বাবে সমাজৰ আগত কলংকিত কৰিব নোৱাৰা। নালাগে মোক ভদ্ৰতাৰ মুখা পিন্ধা ভদ্ৰ সমাজ। তুমি মোৰ হোৱা। তোমাৰ দেহা নালাগে। তোমাক পৰী কৰিব খোজো মন সাগৰৰ। পৰী, কিয় জানিও ভুল কৰিলা? কিয় পৰিলা এগৰাকী বেশ্যাৰ প্ৰেমত? মই প্ৰেমত পৰিলোঁ। মই বেশ্যাৰ প্ৰেমত পৰিলোঁ। আনৰ দৰে বেশ্যাৰ আকৰ্ষণীয় দেহাটো নহয়। মই প্ৰেমত পৰিলোঁ। তাইৰ সপোনবোৰৰ মই প্ৰেমত পৰিলোঁ। চাই সেই চঞ্চল মনটোৰ। মই বেশ্যাৰ প্ৰেমতে পৰিলোঁ। পৰী, জ্ঞান, প্লিজ মোক কষ্ট নিদিবি। তই গুচি যা। মোৰ সপোন একো নালাগে। মই এনেদৰেই সুখী। তোক মই একো দিব নোৱাৰোঁ। মোৰ সকলো শেষ। মই কাইলৈ আবেলি ষ্টেচনত অপেক্ষা কৰিম। যদি আহা আহিবা, নহ'লে মোৰ মৃতদেহাটো বগা কাপোৰে বান্ধি ঘৰত পঠাই দিবা। জ্ঞান গুচি গ'ল। কিন্তু পৰী, তাই কি কৰিব এতিয়া? সকলোৱে তাইৰ দেহা বিচাৰে। প্ৰথমবাৰৰ বাবে ভাল লগা মানুহজনে এটা উপহাৰ দিছে। আৰু তাইক কি ক'ব সমাজে? তাই কেনেকৈ যাব তাৰ লগত? সমাজৰ চকুত তাৰ স্থান ক'ত থাকিব? বহুত ভাবি শেষত তাই তাৰ লগত যোৱা সিদ্ধান্ত কৰিলে আৰু সি দিয়া শাৰীখন পিন্ধি ষ্টেচনত আহিল। জ্ঞান তাইৰ বাবে ৰৈ আছিল। মই জানিছিলোঁ তুমি আহিবা। মোৰ ভালপোৱা ইমান দুৰ্বল নহয়। পৰী, কিন্তু এতিয়া যাবা ক'ত? ঘৰত। তোমাক মন সাগৰৰ পৰী কৰি নিম। পৰী, ঘৰত মোৰ কথাবোৰ জনাৰ পিছত গ্ৰহণ কৰিব জানো? ব'লা, দেখা যাব। দুয়ো ঘৰত আহিল। সি ঘৰত সকলো কথাই ক'লে। কিন্তু তাৰ ঘৰত দেউতাকে তাক সোমাবই নিদিলে। বাহিৰ কৰি দিলে ঘৰৰ পৰা। তাৰ দেউতাক আছিল এজন সন্মানীয় পুলিচ অফিচাৰ। সিহঁতে কি কৰিব একো ভাবিয়ে পোৱা নাছিল। ধেমাজি ষ্টেচনত বহি পৰিল দুয়োটা। পৰী, মই কৈছিলোঁ ন তোমাক, মোক তোমাৰ ঘৰতেই নহয় কোনেও গ্ৰহণ নকৰে। তোমাক মই গ্ৰহণ কৰিছোঁ। আনৰ কথা বাদ দিয়া, মই খুৱাম তোমাক। জানানে, তোমাক লৈ মোৰ বহুত সপোন আছে। তোমাৰ কিমান আছেনো? ঐ শুন না, মোৰ পইচা চব শেষ হৈ গ'ল। সেইকাৰণে। পৰী, সেইকাৰণে কি হা? মই খাব লাগে। নাখাওঁ মই। মোৰ কাৰণে আৰু কি কৰিবি তই? পৰীয়ে সৰু ছোৱালীৰ দৰে কান্দি দিলে। ঐ নাকান্দিবিচোন। চাওঁ ল, মই খুৱাই দিওঁ। পৰী, ল তই, খাই ল। তাৰ পিছত মই খাম। পৰীয়ে তাক খুৱাই দিলে আৰু সি তাইক খুৱাই দিলে। সেই একেখন কাঁহীতে খোৱা এগৰা ভাতৰ সোৱাদ বহুত। এতিয়া ক'ত যাব? পৰী, ঐ এটা কাম কৰোঁ ব'লা। গুৱাহাটী যাওঁ। তাতে ভাড়াঘৰ এটা ল'ম আৰু মই কাম কৰিম, তুমি কৰিবা। ধুনীয়াকৈ থাকিম ন? কিন্তু যাবি কেনেকৈ? পৰী, এয়া ল। তাইৰ ডিঙিত থকা সোণৰ চিনডাল তাক দি দিলে। 5000 মান পাম। এমাহৰ বাবে চিন্তা নাই। নালাগে, মই নাযাওঁ। তোৰ চেইন বিক্ৰী কৰি মই নাযাওঁ। পৰী, ঐ পাগল, পিছত তই আকৌ বনাই দিবি। বাকিলে বুলি ধৰি ল।
চেইনডাল বিক্ৰী কৰি দুয়োটা গুৱাহাটী গ'ল আৰু এটা নতুন জীৱন আৰম্ভ কৰিলে। জ্ঞানে কোম্পানী এটাত কাম কৰে আৰু পৰি ৰুমতে ইটো সিটো কৰি থাকে। 2 মাহমান গ'ল। লাহে লাহে সকলো ঠিক হ'ল। সকলোৰে পৰা আঁতৰি এটা সুখৰ জীৱন। পৰি, ঐ ল'ৰা, তোৰ বহুত কষ্ট হয় ন? নাই, তোমাৰ মুখখন দেখিলে চব নোহোৱা হৈ যায়। পৰি, ঐ, মোৰ অকলে থাকিব বৰ বেয়া লাগে, সেইকাৰণে এজনক মাতিছোঁ সোনকালে। কোন? ডক্তৰ, ক্ষমা কৰিব, আপোনাৰ সন্তানটি আমি বচাব নোৱাৰিলোঁ। পৰি, ক'ত আছে সি? বগা কাপোৰৰ টোপোলা এটা আনি তাইৰ হাতত তুলি দিলে। কাপোৰখন আঁতৰাই দেখে এটা মৰম লগা ল'ৰা, জ্ঞানৰ দৰে। পৰি, শুন, চোৱাচোন, তোমাৰ লগত মই কথা পাতিবই পোৱা নাই। সিহঁতে কৈছে তুমি বোলে নাই। ঐ শুন, তুমি মোক এৰি নাযাবা দেই শুন, দেউতা আহিব শুন। ঐ শুন, তুমি টোপনি গৈছা ন শুন? শুৱা শুন, মই গীত এটা গাম দেই, আমাৰে মাইনা শুবয়ে। তাই গীত গাই গ'ল, কিন্তু ল'ৰাটো আৰু সাৰ নাপালে। ডক্তৰ আহিছিল, কিন্তু তাই আৰু কাৰো কথাই নুশুনিলে। দৌৰ দিলে মৃত সন্তানটো বুকুত সাৱটি আৰু সকলো হেৰুৱাই। পাগলী নাম পালে তাই। জাবৰৰ দমবোৰ তাই আপোন হৈ পৰিল আৰু এবছৰৰ পিছত সেই পাগলীজনী মা হ'ল। কিন্তু দেউতাক কোন জানিব বিচাৰে নেকি? ভদ্ৰতাৰ মুখা পিন্ধা কিছুমান ভদ্ৰলোকৰ কামনাৰ বলি হৈছিল তাই। ধৰ্ষণৰ বলি হোৱা পাগলীজনী মা হ'ল। সন্তানটো আচলতে ভদ্ৰতাৰ মুখা পিন্ধা ভদ্ৰলোকসকলৰ, কিন্তু সকলোৰে দৃষ্টিভংগী তাইৰ প্ৰতি ঘৃণণী হৈয়ে দেখা গ'ল। এয়াই নিষ্ঠুৰ বাস্তৱ। আজিও জাবৰৰ মাজত সপোন দেখে জ্ঞান আহিব, কথা পাতে অকলশৰে তাৰ লগত। সকলো সপোন পলকতে শেষ হৈ গ'ল। ভুল কাৰ আছিল নাজানো, তাইৰ কপালৰ নে তাইৰ নামটোৰ বেশ্যা।